বন্ধুসকল, ভাৰত আৰু বাংলাদেশৰ মাজত দ্বিতীয় টেষ্ট মেচ চলি থকাৰ প্ৰথম দিনত বাংলাদেশে 107 ৰানৰ বিনিময়ত 3টা উইকেট হেৰুৱাই খেলি আছিল আৰু ইয়াৰ পিছতে যেন বৰষুণ দেৱতাৰ কুদৃষ্টি পৰিছিল সেই মেচৰ আগত। আৰু পিছৰ দুটা দিন সম্পূৰ্ণ বৰষুণৰ কাৰণে মেচ ধূলিসাৎ হৈ যোৱাৰ পিছত আজি চতুৰ্থ দিনত পুনৰ এবাৰ সেই খেল আৰম্ভ হয় আৰু চতুৰ্থ দিনত ভাৰতীয় দলৰ বলাৰসকলে ডমিনেটিং প্ৰদৰ্শন কৰিলে। যি ধৰণে এক্সপেক্টেশ্যন আছিল ভাৰতীয় বলাৰসকলৰ আগত, ঠিক তেনেধৰণেই আশা অনুযায়ী প্ৰদৰ্শন কৰি দেখুৱালে ভাৰতীয় দলৰ বলাৰসকলে। প্ৰথম দিনাখন আকাশদ্বীপে যেনেকৈ ব্ৰেক থ্ৰু দিছিলে ওপৰি, ঠিক তেনেদৰে আজি মহম্মদ সিৰাজে জসপ্ৰীত বুমৰাক উইকেট লোৱাত এটা ভাল পাৰ্টনাৰশ্বিপ কৰি তুলিছিলে আৰু বুমৰাই মেচখনত যি ধৰণে আজি উইকেট লৈছিল সেয়া আউটষ্টেণ্ডিং আছিল, একেবাৰে টপ লেভেল পাৰফৰ্মেঞ্চ আছিল। বুমৰাৰ ধুমুহাৰ আগত টিকিব পৰা নাছিল বাংলাদেশৰ বেটাৰসকলে আৰু সকলো বেটাৰে প্ৰায় চাৰেণ্ডাৰ কৰি দিছিলে ভাৰতীয় দলৰ ফাষ্ট বলিং লাইনআপৰ আগত। বিশেষকৈ জসপ্ৰীত বুমৰা আৰু মহম্মদ সিৰাজে দুয়ো মিলি যি ধৰণে স্পেল কৰিছিল, আজি দুয়ো উইকেট লোৱাত এটা পাৰ্টনাৰশ্বিপ গঢ়ি তুলিছিল, যাৰ কাৰণে বাংলাদেশে কেৱল মাত্ৰ 233 ৰানতেই থমকি যাবলগীয়া হৈছিলে। ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপত 12 পইণ্ট অৰ্জন কৰাটো ভাৰতীয় দলৰ কাৰণে অতিকৈ প্ৰয়োজনীয় আৰু ঠিক সেইমৰ্মে ভাৰতীয় দলৰ যি ধৰণে বডি লেংগুৱেজ আছিলে প্ৰথম ছেশ্যনৰ পৰাই দেখিব পৰা গৈছে যে ভাৰতীয় দলে মেচখনত কেৱল মাত্ৰ জয়ৰ কাৰণেই খেলি আছে। আৰু ঠিক তেনেদৰে জসপ্ৰীত বুমৰাই 50 ৰানৰ বিনিময়ত 3টা উইকেট লৈছিল আৰু মহম্মদ সিৰাজেও 2টা উইকেট লৈ উইকেট লোৱাত যি এটা পাৰ্টনাৰশ্বিপ গঢ়ি তুলিছিল, ইয়াৰ পৰাই বাংলাদেশ দলে বেকফুটলৈ গৈছিলে। তাৰোপৰি স্পিনাৰ হিচাপে ৰবিচন্দ্ৰন অশ্বিনেও 2টা উইকেট ল'বলৈ সক্ষম হয় আৰু বাংলাদেশক ব্ৰেক থ্ৰু দিয়াত যি ধৰণে সহযোগ আগবঢ়াইছিল ভাৰতীয় দলৰ স্পিনাৰসকলেও সেয়াও ক্ৰেডিট দিব লাগিব। বাংলাদেশৰ হৈ কেৱল মাত্ৰ মমিনুল হকে শতকীয় ইনিংছ খেলিবলৈ সক্ষম হয়। মমিনুল হকে 197টা বলৰ সন্মুখীন কৰি 107 ৰানত অপৰাজিত হৈ থাকে। মমিনুল হকে যি ধৰণে বেটিং কৰিছিল সেয়া টপ লেভেল ক্ৰিকেট আছিলে, কাৰণ যি ধৰণে ভাৰতীয় বলাৰসকলে ডমিনেটিং প্ৰদৰ্শন কৰি আছিলে, ইয়াৰ আগত ৰান স্ক'ৰ কৰাটো ইমান সহজ নাছিলে, যাৰ কাৰণে বাংলাদেশৰ বাকী বেটাৰসকলে এফালৰ পৰা ক্ৰিজ এৰি যাব ধৰিছিলে, কিন্তু আনফালে মমিনুল হকে যি ধৰণে থিয় হৈ খেলি আছিলে আৰু স্ক'ৰ আগুৱাই লৈ গৈছিলে সেয়া ক্ৰেডিট দিব লাগিব। আৰু মমিনুল হকে যদি 107 ৰানৰ অপৰাজিত ইনিংছ নেখেলিলেহেঁতেন তেনেহ'লে বাংলাদেশ দলে হয়তোবা 150 ৰানো কৰিব নোৱাৰিলেহেঁতেন। কিন্তু ভাৰতীয় দলক যি ধৰণে প্ৰথম ছেশ্যনৰ পৰাই আৰম্ভণিৰ প্ৰয়োজন আছিল, ঠিক তেনেদৰে ভাল বলিং কৰিছিল ভাৰতীয় দলৰ বলাৰসকলে আৰু প্ৰথম ছেশ্যনত 3টা উইকেট লৈছিল যদিও লাঞ্চৰ পিছত 4টা উইকেট আছিলে বাংলাদেশৰ হাতত আৰু খুব কম সময়ৰ ভিতৰত বাংলাদেশ দলক অল আউট কৰি ভাৰতীয় দলে অতি সোনকালে বেটিঙত আহি দ্ৰুত গতিত ৰান স্ক'ৰ কৰাৰ ভাৰতীয় দলৰ যি লক্ষ্য আছিলে, ঠিক সেইমৰ্মেও ভাৰতীয় দলে নিজৰ প্ৰথম ইনিংছ আৰম্ভ কৰে। কিন্তু ইয়াৰ পূৰ্বে ক্ৰেডিট দিব লাগিব ভাৰতীয় দলৰ বলাৰসকলক, যি ধৰণে বলিং কৰিছে। বিশেষকৈ টিম এফৰ্ট দেখা গৈছিলে ভাৰতীয় দলৰ বলাৰসকলে। কোনো এজন বলাৰে 5 লোৱা নাছিলে বা 5টা-6টাকৈ উইকেট লোৱা নাছিলে, তাৰ পৰিৱৰ্তেও ভাৰতীয় দলৰ বলাৰসকলে যি ধৰণে উইকেট লৈছিলে, কেৱল মাত্ৰ 233 ৰানতেই ইনিংছ সামৰিবলৈ বাধ্য কৰাইছিল বাংলাদেশ দলক। ইয়াৰ পৰাই বুজিব পৰা গৈছে যে ভাৰতীয় দলৰ খেলুৱৈসকলে যে দলৰ কাৰণে খেলে আৰু সম্পূৰ্ণ টিম এফৰ্ট কৰে, কোনো এজন বলাৰৰ কাৰণেই বাংলাদেশক অতি কম সময়তে আউট কৰা নাই। সকলো বলাৰেই দলৰ কাৰণে কণ্ট্ৰিবিউট কৰা দেখা গৈছে আৰু বিশেষকৈ মহম্মদ সিৰাজেও এই সিৰিজৰ পূৰ্বে ভাল ফৰ্মত নাছিলে, কিন্তু প্ৰথম মেচখনতো সিৰাজে দ্বিতীয় ইনিংছত ভাল বলিং কৰিছিলে আৰু আজিও যি ধৰণে সিৰাজে বলিং কৰিছে, ইয়াৰ পৰাই সিৰাজৰ আত্মবিশ্বাস আৰু ঘূৰি আহিব। আৰু নিউজিলেণ্ড বা অষ্ট্ৰেলিয়ান সিৰিজৰ পূৰ্বে মহম্মদ সিৰাজৰ ফৰ্মলৈ অহাটো অতি জৰুৰী আছিলে আৰু বিশেষকৈ যি ধৰণে জসপ্ৰীত বুমৰাক পূৰ্বৰ দৰে সহযোগ আগবঢ়োৱা দেখা গৈছিল মহম্মদ সিৰাজক, ইয়াৰ পৰাই ভাৰতীয় দলৰ বলিং লাইনআপত আৰু অধিক শক্তি বাঢ়িব বুলি আশা কৰিব পাৰি আজিৰ প্ৰদৰ্শনৰ জৰিয়তে। আৰু ভাৰতীয় দলৰ ইনিংছৰ আপডেট লৈ পুনৰ এবাৰ উপস্থিত হ'ম। এতিয়ালৈ ইয়াতে সামৰিলোঁ। ধন্যবাদ।